বিশ্ব গড় দিৱস এইটো 2010 চনত WWF সাউথ আফ্ৰিকাত তাত সেইটো এনাউন্স কৰে। তাৰপিছত 2011 পৰা কণ্টিনিউ আজিলৈকে 22 ছেপ্টেম্বৰ আজি তাৰিখটোতেই গড় দিৱস হিচাপে মেইনলি হ'ল গড়ৰ যোন সব ভূমি আছে, গড় ভূমিবিলাক আছে, গড় ভূমিবিলাক লাহে লাহে সৰু হৈ আহিছে আৰু গড় মেইনলি পচিং হৈ আছে। সেই পচিংটো ৰোধ কৰিবৰ কাৰণে আৰু গড়ৰ এইটো বঢ়াবৰ কাৰণে এই সজাগতা এয়া পতা হৈছে। এতিয়া আমাৰ এইখন পতা হৈছে গোটেই ৱৰ্ল্ডত 5বিধ গড় স্পেচিছ আছে। তাৰে ওৱান হৰ্ণ ৰাইনোটো আমাৰ গ্ৰেট ওৱান হৰ্ণ ৰাইনোটো আমাৰ ইয়াতে আছে। সেইটোৰ প্ৰচেষ্টা এইটো সংৰক্ষণ কৰাৰ কাৰণে আমাৰ এই সজাগতা বাঢ়ে, যাতে ৰাইজে গম পায় আৰু গড়ৰ সুৰক্ষাটো কৰে। সেইকাৰণে আমি লাওখোৱা বুঢ়া চাপৰি আমাৰ এসময়ত গড় আছিলে, তাৰপিছত নাইকিয়া হৈ গ'ল। এতিয়া আমি এভিকশ্যনৰ পিছত এতিয়াও আকৌ গড় দৃষ্টিগোচৰ হৈছে, তাৰমানে আগৰ হেবিটেটলৈ গড় আহিব ধৰিছে। সেইটো এটা আমাৰ ভাল। তাৰপিছত আমাৰ ইয়াৰ পৰা আজি আমি এটা এৱাৰনেছ কেম্পিং কৰিম। ইয়াৰ পৰা আমাৰ লাওখোৱা বুঢ়া চাপৰিৰ পৰা এটা এৱাৰনেছ ৰাস্তাই এৱাৰনেছ কৰি কাজিৰঙালৈ যাব। সেনেকৈ বেলেগ বেলেগ ৱাইল্ড লাইফৰ পৰা আহিব। আপোনালোকেও এৱাৰনেছ কৰক যাতে গড় সুৰক্ষা কৰি আমি ৰাখিব পাৰোঁ আৰু ভৱিষ্যতে আৰু ভাল হয়, এইটোৱেই আশা কৰিছোঁ। পূৰ্বতকৈ গড়ৰ সংখ্যা বাঢ়িছেনে? পূৰ্বতকৈ সংখ্যা মানে আগতেতো নাছিলেই, গড় মাজতে নাইকিয়া হৈছে, এতিয়া আহি আছে। হেবিটেট ভাল হ'ব, আহি থাকিব। আমি আৰু ট্ৰেন্সলোকেশ্যন কৰাৰ কথাও চিন্তা কৰিছোঁ, চাওঁ কি হয়। তথাপিও নিজে নেচাৰেলি আহিছে, যোনটো খুব ভাল, নিজে নিজে আহি থাকিব। এইটো ওৰাঙৰ লগত কানেকশ্যন হৈ গৈছে। ওৰাঙৰ ছেকেণ্ড এডিশ্যনটো এভিকশ্যন হোৱাৰ পিছত জইন হৈ গৈছে। সেইকাৰণে এইটো মানে যিহেতু বুঢ়া চাপৰিত এয়া নিজে নিজে গড়বিলাক আহিছে, বুঢ়া চাপৰি লাওখোৱাবাসীৰ বাবে সুখবৰ বুলি ক'ব পাৰি। এইটো সুখবৰ। এতিয়া লাওখোৱাবাসী তাৰ আমাৰ EDC বিলাক আছে, আমি তেওঁলোকক কৈছোঁ EDCৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে আমি কিবা কিবি কৰিম। আমি তেওঁলোকৰ কাৰণে আমি উইভিং ট্ৰেইনিং দিছোঁ, APBFCৰ পৰা এয়া কৰিছোঁ, উইভিং ট্ৰেইনিং দিছোঁ, চিলাই চব শিকাইছোঁ, মৌ পালন শিকাইছোঁ, যাতে সিহঁতে এটা নিজে এয়া হয়। আৰু ইয়াতে আমি এখন লাওখোৱা আৰু ইয়াৰ গাঁৱৰ EDCয়ে এখন ইয়াত সৰু চাহৰ দোকান খুলিছে। দোকান মানে এইখন বৈজাং বুলি এইখন, তাতেই মানুহে আহি চাহ খাব। তাতে আমি এখন সৰু শ্ব'ৰুম পাতিম, তাত য'ত আমাৰ ইয়াত বনোৱা প্ৰডাক্টবিলাক তাত থাকে। সেইটো এতিয়া কৰি আছোঁ, লাহে লাহে ভাল হ'ব আৰু। ঠিক আছে, থেংক ইউ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।